আজি দিনৰ 11 বজাত দিছপুৰ থানাত হাজিৰ হ'ব লাগিব অভিনেত্ৰী নন্দিনী কাশ্যপ। নন্দিনী কাশ্যপৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে হিট এণ্ড ৰানৰ ঘটনাৰ। 25 জুলাইৰ নিশা অভিনেত্ৰীগৰাকীৰ বাহনৰ খুন্দাত গুৱাহাটীৰ ৰাজপথত এজন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছিল। শ্ৰমিকজন অতি সংকটজনক অৱস্থাত এতিয়া GMCHত মৃত্যুৰে যুঁজি আছে। কিন্তু এই দুৰ্ঘটনা সংঘটিত কৰি 25 জুলাইৰ নিশা অৰ্থাৎ শুকুৰবাৰ নিশা পলায়ন কৰিছিল এগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপে। আৰু পৰৱৰ্তী সময়ত এটা ভিডিঅ' ভাইৰেল হৈছিল য'ত তেওঁ একাংশ লোকৰ সৈতে তৰ্কাতৰ্কি কৰিছিল। তেওঁ খেদি খেদি একাংশ লোকে জবাবদিহি কৰিছিল আৰু তেওঁ নিজৰ বাহনখন দুৰ্ঘটনা সংঘটিত কৰি পলাই গৈ কাহিলীৰ পৰা এটা ফ্লেটত তেওঁ সোমোৱাই দিছিল। তাৰ পাছত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। পৰৱৰ্তী সময়ত তেওঁ কৈছিল যে চিকিৎসাৰ বাবে তেওঁ যিমানখিনি ব্যয় আছে সেইখিনি তেওঁ কৰিব, কিন্তু পৰৱৰ্তী সময়ত পৰিয়ালটোক তেওঁ ব্যয় নকৰোঁ বুলি কৈছিল। তাৰ পাছত সেই ভুক্তভোগী যুৱকজনৰ পৰিয়ালে দিছপুৰ আৰক্ষীৰ কাষ চাপিছে। ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হোৱাৰ পাছত কালি অৱশেষত এগৰাকী অভিনেত্ৰীয়ে মাফ কৰিছিল সামাজিক মাধ্যমত, কিন্তু তথাপিও আজি দিছপুৰ আৰক্ষীয়ে তেখেতক তলব কৰিছে, সোধা পোছা কৰিব আৰু কিয় পলাইছিল তাৰ তদন্ত আৰম্ভ কৰিব।